আমি সকলোৱে কৈ আছোঁ মদ মুক্ত হওক, সকলোৱে কৈ আছোঁ মদ খাব নালাগে। মদটো যদি বিক্ৰী হৈয়ে থাকে তেতিয়া মদটোতো গাড়ীয়ে মানুহ মাৰে, গাড়ীওতো বিক্ৰী হৈ আছে। এতিয়া মদ মই আৱিষ্কাৰ কৰিলোঁ নেকি? কোনে আৱিষ্কাৰ কৰিছে? এতিয়া মদ খোৱাৰ কথা পিতৃ মাতৃয়ে কৈ দিলে না, আপুনি কৈ দিলে না, মই কৈ দিলোঁ না, আমাৰ ভৱেন দা কৈ দিলে? কোনে কোৱা নাই? চৰকাৰীভাৱে মদটো নিষিদ্ধ কৰিব পাৰি নেকি? বহুত ঠাইত চৰকাৰীভাৱে নিষিদ্ধ হ'ল, দেখিলোঁ মদের পৰিৱৰ্তে আৰু কিবা খাই আছে। গম পাইছে নহয়? আপোনালোকে ষ্টেটিষ্টিকেলি ছাৰ্ভে কৰি চাব। চব মানুহে এটা পৰিয়াল লৈয়ে আমি থাকোঁ। এতিয়া যিজন বিবাহ পাছত আবদ্ধ হয় সেই মানুহজনীৰো দায়িত্ব আছে, কোনো কাৰণত স্বামী যদি ঘৰৰ পৰা ওলাই যায় তেনেহ'লে তেওঁ যাতে সুৰক্ষিতভাৱে আহিব লাগে। আজিকালি মটৰ চাইকেল এটা ক'বলৈ হ'লে সব ছেক্টৰৰ মানুহৰ কাৰণে এক নিত্য সংগী হৈ উঠিছে। কাৰণ আমাৰ মটৰ চাইকেল চাকৰিত গ'লেও লাগিব, ক্ষেত্ৰত গ'লেও লাগিব, স্কুলত গ'লেও লাগিব, সব ঠাইত লাগি আছে, ব্যৱসায়ত গ'লেও লাগি আছে। তেতিয়া হয়তো তাড়াহুড়াত এজন মানুহ পাহৰিও যাব পাৰে। তেওঁতো নিশ্চিতভাৱে ঘৰৰ পৰা ওলাই যাওঁতে হাজবেণ্ডজন যেতিয়া ওলাই যায়, স্ত্ৰীয়ে ভাত খালে নে নাই দেখে, কাপোৰটো ভালকৈ ধোৱা আছে নে নাই দেখে। এইটো আমাৰ পৰিয়ালৰ পৰম্পৰা হয়। এতিয়া এই যে মটৰ চাইকেলটো লৈ ওলাই গ'ল, তেওঁ হেলমেটটো লৈ গ'ল নে নাই, এই কথাটো তেওঁলোকে নিশ্চিতভাৱে স্মৰণ কৰাই দিব লাগে, কৈ দিব লাগে। কাৰণ পৰিয়ালটো মৰমেৰ হয়, যিকোনো পৰিয়াল হয়। এজনে আনজনৰ প্ৰতি এক মৰমেৰ বন্ধন, এক শ্ৰদ্ধাৰ বন্ধনত থাকে। মানুহবিলাক জীয়াই থাকিলেহে আমি মৰম দিব পাৰিম, আমি শ্ৰদ্ধা কৰিব পাৰিম। তো এই ক্ষেত্ৰত মোৰ এপিল প্ৰত্যেক পিতৃ মাতৃক, প্ৰত্যেক যিসকল পৰিয়ালত স্বামী আছে, স্ত্ৰী আছে, তেওঁলোকৰ ওচৰত আমাৰ বিনম্ৰতাৰে অনুৰোধ, সকলোৰে ওচৰত যে আহক না, এই ক্ষেত্ৰত আমি দেখিছোঁ ষ্টেটিষ্টিকেলি ছাৰ্ভে কৰি 79% মানুহ হেলমেট অবিহনে এক্সিডেণ্ট কৰে। তাৰ ভিতৰত 60% মানুহ হেলমেট নাই সেইকাৰণে মৰিলে, বাকী ইনজিয়ৰ্ড হৈ এতিয়াও জীৱন যুঁজি আছে। গতিকে এই ক্ষেত্ৰত হেলমেটটো পিন্ধি ওলালে, নিয়ন্ত্ৰিত গতিত চলিলে এইখিনি নহ'লেহেঁতেন। যোৱাবাৰ প্ৰায় 3000, অসমত 2954 গৰাকী মানুহ, তাৰ ভিতৰত হয়তোবা 2000 মানুহ জীয়াই থাকিলেহেঁতেন যদি হেলমেট